Welcome, this is Swarnali Mishra for Any24 channel. Assam Chief Minister Dr. Himanta Biswa Sharma announced that the state has the highest number of students enrolled in government schools with a 72% enrollment rate, surpassing Tamil Nadu's 32% rate. He emphasized the state government's commitment to developing school infrastructure. Speaking at the Golden Jubilee celebration of Deshbhakt Tarun Ram Phukan High Secondary School in Silchar, the Chief Minister declared an end to the competition between Bengali and Assamese languages. This statement follows the central government's recognition of both languages as classical languages. During the event, the Chief Minister also announced development projects for the school, including the possibility of establishing a residential school if needed. The event was attended by various dignitaries, including ministers, MPs, and local officials. For more news and updates, subscribe our YouTube channel and follow our Facebook page to stay connected with us. দেশভক্ত তৰুণ ৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছো। মই আশা কৰোঁ যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকল সকলোৱে আলোচনা কৰি এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰোঁ আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে অসমত আমি ৫০০খন স্কুলক ৮ কোটি টকাকৈ অনুদান আগবঢ়াই অৰ্থাৎ ৪,০০০ কোটি টকা ব্যয় আমাৰ প্ৰত্যেকখন স্কুলক ডন বস্কো চেণ্ট মেৰিজতকৈ ধুনীয়াকৈ সজাই পৰাই তোলাৰ কামত আমি নিজকে ব্ৰতী কৰিছোঁ। মই ভাবোঁ দেশভক্ত তৰুণ ৰাম ফুকন বিদ্যালয়খনে বিদ্যালয় আৱাস বিদ্যালয় গৃহৰ লগতে হোষ্টেল আদি যদিও নিৰ্মাণ কৰিব বিচাৰে আপোনালোকে প্ৰস্তাৱ দিলে ইয়াৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰিবৰ বাবে ব্যৱস্থা ল'ব। এই শুভক্ষণত মই বিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ সমূহ বিদ্যানুৰাগী লোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।